আহক ৰাইজ, আহক। এই তেল ব্যৱহাৰ কৰাৰ পিছত চুলি সৰা বন্ধ হোৱাৰ লগতে নতুন চুলি গজিবলৈ আৰম্ভ কৰে। আপুনি মই এবাৰ ব্যৱহাৰ কৰি চাওক। এই তেল সম্পূৰ্ণ সুৰক্ষিত আৰু প্ৰমাণিত আৰু সমগ্ৰ দেশত ই এক জনপ্ৰিয় আৰু প্ৰচলিত তেল। কিয় নগজিব? গজিব। আহক ৰাইজ, নগজে আমি গেৰেণ্টি দিম। আমাৰ ইয়াত পাব আপুনি আদিবাসী তেল, আপুনি যাক শুভ সংবাদ। ৰাইজ কিহৰ দৱাই? আপোনালোকৰ মাজলৈ আহিছে আদিবাসী তেল, আদিবাসী চুলিত ঘঁহা তেল। চুলিত ঘঁহা তেল। এই তেল সম্পূৰ্ণ আয়ুৰ্বেদিক আৰু ইয়াৰ কোনো চাইড ইফেক্ট নাই। সৰুৰ পৰা ডাঙৰলৈ সকলোৱে ব্যৱহাৰ কৰিব পৰা এইবিধ সকলোৱে সমাজৰ লাভ লোৱা তেল। এইবিধ তেল চুলিত গ'লে আপোনাৰ চুলি হৈ পৰিব ঘন ক'লা। গতিকে পলম নকৰি আহক, আহক। এই তেল ব্যৱহাৰ কৰাৰ পিছত চুলি সৰা বন্ধ হ'ব আৰু তাৰ লগতে নতুন চুলি গজিবলৈ আৰম্ভ হ'ব।